নামভূমি পুলিগণ এইখন এখন মহান অনুষ্ঠান। এই অনুষ্ঠানখন আয়োজন কৰাৰ নামত বহু দান বৰঙণি সংগ্ৰহ কৰা হৈছে আৰু আমিবিলাকক এই অনুষ্ঠানবিলাক চলিবৰ কাৰণে দান বৰঙণি আগবঢ়াব লাগে। কাৰণ শাস্ত্ৰই কৈছে দানৰ সমান পুণ্য নাই সংসাৰত অদাতা হৈ জনম ধৰে বংশৰ শাস্ত্ৰই কৈছে দান কৰিলে পুণ্য হয় আৰু যিজনে দান নকৰে তেওঁ বোলে বংশৰ দোষ আছে। কৈছে অদাতা বংশ দোষেন মাতৃদোষেন উন্মাদ পিতৃদোষেন মূৰ্খতা কৰ্মদোষেন দৰিদ্ৰতা। আহকচোন এনে এজন বিপ্ৰৰ বিষয়ে আমি নাম আকাৰে প্ৰচাৰ কৰোঁ যিজনে নেকি দান নকৰি প্ৰভু ভগৱন্তৰ ওচৰত নানা লতি ঘটি হ'ব লগা হ'ল। প্ৰয়াগ নগৰে আছিল বিপ্ৰয়াত জন দান চন্দ্ৰ নাম তেওঁৰ জানে সৰ্ব আর পুত্র কন্যা নাই বিপ্র সেই বিপ্রই অবহু ধনৰ অধিকাৰী সেই বিপ্র কেৱল ধন লাগেই ধনৰ বাহিৰে বিপ্ৰৰ অন্য চিন্তা প্রভাবতী অতি গুণাবতী আৰু নিজৰ কৃপণ স্বামীক কেনেকৈ শুদ্ধ পথৰ আহিব তাৰ বাবে প্ৰভাৱতীয়ে দিনে ৰাতি হৰে যায় কৃষ্ণ গভ প্ৰভু মোৰ স্বামী মহাকৃপণ গতিকে প্ৰভু কাবৌ কৰি হাত দূৰ কৰি কৈছো যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া। প্ৰভু যেনে তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া। হে প্ৰভু নাৰায়ণ you buy
নারীর জ্ঞান মুতে নাই নকরে জানা প্রভু মোর স্বামী মানে কৃপণ যে ঘরে অতিথি হলেই পাতরে পরে খেতি পঠিয়াই আৰু কোনোদিনে মোৰ স্বামীয়ে শিক্ষা দি পোৱা নাই গতিকে প্ৰভু তাব কৰি কৈছো তেনে কৰি তুমি মোৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনি দিয়া একেনে কৈনো স্বামীৰ স্বভাৱ অহৈ মুখ और उपाय कर दिया নিজৰ কৃপণ স্বামীক শুদ্ধ পথলৈ আনিবৰ বাবে দিনেই ৰাতি প্ৰভু নাৰায়ণক আৰাধনা কৰি আছিল আৰু এদিনাখন পূজা কৰি আছে তাই পিত্ৰ দেখা পায় প্ৰভাৱতীক চাই বসে কি কৰি এইবিলাক বন্ধ কৰ এইবিলাক পূজা পাতল কিয় কৰি আছে